মনৰ অনুভৱটো খুবেই ভাল লাগিছে। বিশেষকৈ লেংডন ফাউণ্ডেশ্যনে বিভিন্ন সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক এই গোটেইকেইটা বিষয় সামৰি পেলাই অসমৰ বিভিন্ন প্ৰান্তত যিখিনি কাৰ্যসূচী লৈছে, বিশেষকৈ বৃক্ষৰোপণ বা শৈক্ষিক ক্ষেত্ৰতেই হওক বা আৰ্তজনক সহায় কৰা হওক, এই ক্ষেত্ৰত তেওঁলোকে বিভিন্ন, বিশেষকৈ নিতুল বৰগোহাঁই আৰু তেওঁৰ লগত যিখিনি সভাপতি, সম্পাদক বা যিখিনি বিষয়ববীয়া জড়িত আছে, সকলোৱে মিলি পেলাই এটা গ্ৰুপত বিগত এবছৰ ধৰি পেলাই, এবছৰতকৈ অধিক, তেওঁলোকে সম্ভৱতঃ 2022 চনৰ পৰা এই কামবিলাক আৰম্ভ কৰিছে। গতিকে এইখিনি দেখি আমি সঁচাকৈয়ে আমি মাজে সময়ে দুই এটা অনুষ্ঠানত আমি যাবলৈ সুযোগ সুবিধা পাইছোঁ। আৰু সমাজৰ যিহেতু এটা অনুষ্ঠান, সমাজৰ অনুষ্ঠানত আমি উপস্থিত থাকি সঁচাকৈ ভাল পাওঁ। যিহেতু আমি প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমাজত আমি বিশেষ বৰঙণি যোগাব পাৰিছোঁ নাই সেইটো ডাঙৰ কথা নহয়, কিন্তু এনেকুৱা অনুষ্ঠানবিলাকে যে এটা সামূহিকভাৱে এটা বৃহত্তৰ পৰিৱেশত এটা জাগৰণ সৃষ্টি কৰিছে, এইটো সঁচাকৈ এটা অনুপ্ৰাণিতমূলক। আৰু এইটো আমাৰ শুভেচ্ছা, আন্তৰিক শুভেচ্ছা থাকিলে আৰু অনাগত দিনতো যাতে লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত যি সাপ্তাহিক বাতৰিখন প্ৰথমতে আছিলে ত্ৰৈমাসিক, মানে কোৱাৰ্টাৰলি আছিলে, তাৰপিছত ই মাহেকীয়া হ'ল, আৰু এতিয়া ক্ৰমান্বয়ে গৈ গৈ অতি কম সময়ৰ ভিতৰতে সাপ্তাহিক বাতৰিলৈ পৰিণত হৈছে। আৰু একে সময়তে তেওঁলোকে এটা নিউজ বাতৰি যিটো পৰ্টেল, সেইটো তেওঁলোকে এইটো চলি আছে। গতিকে আমি আশা কৰোঁ যে সেই নিউজ পৰ্টেলটো গৈ পেলাই যাতে এটা নিউজ চেনেল হওক, সেইটোৱে আমাৰ শুভেচ্ছা আৰু আমাৰ আকাংক্ষা থাকিলে। গতিকে তেওঁলোকে যাতে লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত এই সাপ্তাহিক বাতৰি আৰু নিউজ পৰ্টেল যাতে খুব উত্তৰণ হওক, উন্নতি কৰক, আৰু জনসাধাৰণৰ হকে, সমাজৰ হকে তেওঁলোকে ভাল বাতৰি, শুদ্ধ বাতৰি প্ৰেৰণ কৰক। আৰু এইখিনি আমাৰ আন্তৰিক শুভেচ্ছা আৰু আকাংক্ষা থাকিল। আৰু আমি এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰাৰ কাৰণে সকলোকে বিষয়ববীয়াকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। লেংডন ট্ৰাষ্টৰ এটা আজি উল্লেখযোগ্য দিন, আৰু লেংডন ট্ৰাষ্টৰ সৌজন্যতে সাপ্তাহিক লেংডন বাতৰি কাকতখন ওলাইছে। আৰু এই লেংডন বাতৰি কাকতখনে সমাজত যথেষ্ট আদৰ পাইছে, তাক লৈ যথেষ্ট মই উৎফুল্লিত। আৰু এই এবছৰীয়া কাৰ্যকালৰ এই বিশেষ দিনটোত উপস্থিত হৈ মই অতি আনন্দিত হৈছোঁ। মই আশা ৰাখিছোঁ যে সাপ্তাহিক লেংডন বাতৰি কাকতে দীৰ্ঘজীৱী হৈ সমাজত এটা পোহৰ বিলাব। এইখিনিয়ে মোৰ ক'ব লগা। ধন্যবাদ।